ৰিজাল্ট চাবলৈ গৈছিলোঁ আৰু ল'ৰাকেইটা ৰিজাল্ট ভাল হ'ল আৰু চুমিবাকো লগ পালোঁ আৰু চুমিবাই 3টা ৰিজাল্ট আনিছে, মই ল'ৰা 2টা আনিছোঁ। আগতে আমি ভবাই নাছিলোঁ ৰিজাল্ট চাবলৈ গ'লে, এতিয়া মনটো দিপদি পাই থাকে কিয়নো ইমান টকা পইচা খৰচ। আমি আগতে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিলেও ইমান টেনশ্যন নাছিলে সঁচাকৈ। আগতে আমি 700 টকা এডমিশ্যন, মাল্টি ফিজ 50 টকা এনেকৈ দি পঢ়িছিলোঁ কলেজত। এতিয়া কি ক্লাছ 1ৰ পৰা ইমানেই দাম, 10-20 হাজাৰ নহ'লে এডমিশ্যনো কৰিব নোৱাৰে, কিতাপো নাপায়, একোৱে নাপায় আৰু মাল্টি ফিজ 1000 টকা ভৰি এতিয়া ইমান টেনশ্যন লাগে সঁচাকৈ। আজি মনটো কেনেকুৱা লাগিছে? পৰীক্ষা ভাল হ'ল নহয়? ভাল লাগিছে বাৰু, যিমানখিনি আশা কৰিছোঁ মানে ভাল আৰু ন। আৰু ৰিজাল্টটো যেতিয়া দিয়ে তেতিয়া ভাবোঁ ৰিজাল্টটো পাছ হোৱাৰ লগে লগে পইচাখিনি যে লাভ হৈছে, দিলেও মানে লোকচান হোৱা নাই বুলি ভাবোঁ। আৰু এয়া ৰিজাল্ট চিট আৰু আজিলৈ আহোঁ, বাই।